Audio Jungle. Audio Jungle. মা মই যাওঁ দেই। তই ওলালিয়ে নে? ওলালো। ঠিক আছে যা, ভালকৈ যাবি। হ'ব দে, ভালকৈ যাম। যা, এজনী গলেই। পানী বটলটো ঘৰতে এৰি থৈ গল। কলেজখনো ইমান দূৰত, এইবোৰ বস্তু ভৰাই ল'ব লাগে। তাৰ পানীবোৰ কেনেকুৱা বা? ছোৱালীজনী মানে অলপো ধৈৰ্য নাই এইবোৰ বস্তু বিচাৰি কচাৰি ল'বলৈ কাৰণে। মুঠতে যাব লাগে আৰু যাব লাগে। বেচেৰীজনীলৈ বেয়াই লাগে। বেলেগৰ ল'ৰা ছোৱালী কলেজত পঢ়িছে, দামী দামী মোবাইল লৈ যায় আৰু গাড়ীতহে যায়। এইখন গাঁৱৰ পৰা তাই প্ৰথম ছোৱালী যিয়ে নেকি কলেজলৈ চাইকেল লৈ যায়, তাকো অত দূৰ বাট। মোৰ এটা কথাই ভাল লাগে, তাই যে বেলেগ ল'ৰা ছোৱালী নিচিনাকৈ মোক দাবী নকৰে। অমুকটো লাগিব, তমুকটো লাগিব, যি পায় তাতে সন্তুষ্ট হৈ যায়। তাই মাকৰ কষ্টবোৰ বুজি পায়, সেইকাৰণে তাই তেনেকুৱা। নহলে তাইও খুজি খুজি বস্তু ল'লে হয়। ইমান সৰুৰ পৰা যে তাইও ইমান কষ্ট কৰে। কলেজ বন্ধ কেইদিনত হাজিৰা কৰিবলৈ যায়, নিজৰ পইচা নিজে উলিয়ালে। সেইটোৱে ভাল লাগে মোৰ ছোৱালীজনীক। কলি আহিলি? আহিলো দে। উবালি, তোক কথা এটা কওঁনে? ক, কি কথা? তই ঘৰত মোক কলি বুলি মাতাও জানো, কিন্তু কলেজত তই মোক কলি বুলি নামাতিবি। মোৰতো নাম এটা আছে ন। হ'ব দে, কলেজত সকলোৱে জানে তই কলি বুলি। আৰুনো কি বেলেগ নাম দি মাতি থাকিম? মোৰতো আহিয়ে যায়। তোৰ গাঁৱত যি নাম দি মাতো সেই নামে আহি যায়। তই কি বেয়া পাৱ নেকি কলি বুলি মাতিলে? ইমান ধুনীয়া নামটো গাঁৱৰ মানুহে তোক দিছে, তোৰ একেবাৰে কালাৰ লগত মিলি যায়। তই মোক ঠাট্টা কৰিছ নেকি? ঠাট্টা কৰিবলৈ কি আছে? তইও জান তোৰ গাৰ ৰংটো একেবাৰে কলা, আৰু এইটো ঠাট্টা কৰিম নেকি? তই খালি এবাৰ আইনাত গৈ নিজক চেহেৰাটো চাই ললে হ'ল, তাৰপিছত গম পাই যাবি। তই কলি নে বগী, মনটোৱে বেয়া লগাই দিয়ে। কলা হোৱাটোৱে মোৰ ভুল হ'ল। আজি যদি মই বগা হলো হয়, মোক কোনো হাঁহিবলৈ চান্সে নাপালে হয়। লাগিলে নাকটো চেপেটাই হওক, কিন্তু বগা হব লাগে। মুখৰ গহটক নাথাকক লাগিলে, তথাপি বগা লাগে। আজিকালি মানুহৰ সেইটোৱেই, বগা মেইন। এক্সাম ওচৰ চাপিলে আৰু, এতিয়া ভালকৈ পঢ়িব লাগিব। তাকেইতো পঢ়িব লাগিব ভালকৈ। এইবাৰ ভালকৈ পাছ কৰিলে বোলে মোক স্কুটি দিব। ৱাও, মোকো বাইক এখন দিম বুলি কৈছে। তেতিয়া আৰু এনেকৈ ৰৈ থাকিব নালাগিব গাড়ীৰ কাৰণে। তাকেইতো, পঢ়ি শেষ হলে কি কৰিম বুলি ভাবিছ? জানো কি কৰো বা, দেউতাৰ বিজনেছকে চম্ভালো নে নিজে কিবা এটা কৰো, এতিয়ালৈকে ভবা নাই বাৰু। আৰু তই? এনে বাৰু শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছো। মা দেউতা বা কি কয়, কিবা যদি পঢ়িবলৈ দিয়ে তেতিয়া পঢ়িম আৰু। ঠিকে আছে বাৰু। কলি দেখোন, তই এতিয়ালৈকে যাবলৈ পাৰাই নাই নেকি? নাই যোৱা, যাবলৈ ওলাইছোহে। ৰচোন ৰ, ইমান সোনকালে যাৱই নে? তোৰতো নিজৰ চাইকেল আছে, সোনকালে ঘৰ পাবিগৈ দে। আমি মানে ডিছকাশ্যন এটা কৰি আছো। আমি বোলো পঢ়ি শেষ হলে কি কৰিম, আমি কথা পাতিলোৱে। পিছে তই পঢ়ি শেষ হলে কি কৰিবি? তইও যে কাক কথাবোৰ সুধি আছ নহয়। এই যদি পঢ়ি শেষ হলে কি কৰিব আৰু? মাকে বিয়া দি দিব, তাৰপিছত হাউচ ৱাইফ হব। তাৰ বাহিৰে আৰু কি আছে? শুনিলিয়ে নহয় কি কলে? মই পঢ়ি সেয়া কৰিব লাগিব। আমাৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়, কাৰণ আমি দুখীয়া মানুহ, আমাৰ টকা পইচা নাই। হয় নেকি? তেতিয়াহলে তই পঢ়িবই নালাগিছিল। কি কৰিবলৈনো ইমানখিনি পঢ়িলি? ইমানখিনি যেতিয়া পইচা দিব পাৰিলে পঢ়িবলৈ কাৰণে, তেনেহলে বেলেগ কৰ্চ কৰিবলৈ কাৰণেও পইচা দিব পাৰিব। নাই, মই নিজে নপঢ়ো। মই আৰু মাক কষ্ট দিব নিবিচাৰো, মাৰ পৰা পইচা ল'ব নিবিচাৰো। নিজে কিবা এটা সপোন দেখিছো, সেইটো যদি পূৰ হয় আৰু তেতিয়াতো ভালে কথা, আৰু পূৰ নহয় যদি তেতিয়াহলে বাদ দিম। হ'ব দে, তহঁতি থাক, মই যাওঁ, নহলে মোৰ দেৰি হব। মায়ে ৰৈ থাকিব মোৰ কাৰণে। ঠিক আছে যা তেনেহলে। ছোৱালীজনী কি এনিটাইম মনটো মাৰিয়ে থাকে নেকি? তাই তেনেকুৱাই, টকা পইচা কথা কলে তাই মনটো মাৰি দিয়ে। তই নকবি আকৌ, তহঁতে একেখন গাঁৱৰে নহয় জানো? তহঁতে মিলি জুলি থাকিবি আকৌ। তোৰ যদি ইমানে ভাল লাগিছে, তই বিয়া পাতি ল, সুখত খাব পাৰিবি দে। কি যে কথাবোৰ কওঁ নহয়, একে বেটছৰ কাৰণেহে কৈছো। কোনেনো কৈছে তাইক বিয়া পাতিম বুলি? তেনেহলে বল, গাড়ী আহিছে, যাওঁ যদি। ঠিক আছে বল। মা, মই ছাগলীকেইজনী পানী অকণ দিওঁগে। যা যা, আহি পেলাই কিন্তু কিতাপ পঢ়িবি আকৌ। তাতে বহি নাথাকিবি পথাৰত গৈ। নাথাকো, তোৰ পৰীক্ষা হব এতিয়া নহয়, আৰু বেছি দিন নাই আৰু। ভালকৈ পঢ়িলেহে ভালকৈ পাছ কৰিবি। ভালকৈ পাছ কৰিলেনো কি হব মা? এনেওতো মই বেলেগ ঘৰত গৈ ভাতহে বনাব লাগিব। পঢ়ি শুনিতো একো কামেই নাই মোৰ। কি কথা কৈছ তই এইবোৰ? কিয় পঢ়ি শুনি কাম নাই? তোক পঢ়াইছো শুনাইছো, চকু পোহৰাই দিছো। আমি এতিয়া একো নাজানো লিখিব পঢ়িবলৈ, তোক পঢ়াইছো লিখাইছো, কিবা এটা শিক বুলি। তই আকৌ তেনেকৈ কৈছ যে, মানুহে কি চাকৰি পাবলৈ কাৰণেহে পঢ়ে নেকি? কিবা এটা কৰি খাবলৈ হলে পঢ়া শুনা কিমান দৰকাৰ সেইটো জানো আমি। আজি আমি নপঢ়া নুশুনা কাৰণে এইয়া দেখিছ নহয়, একো এটা আখৰো চিনি নাপাওঁ, আনকি চহীটোকো কৰিব নোৱাৰো। হ'ব দে মা, মই পানীখিনি দি থৈ আহোগে। যা যা, তই অহালৈকে মই ভাতকেইটা বাঢ়ি থম। আহি পালে দুইজনী একেলগে খাম। ঠিক আছে মা, হ'ব। তাইক চাগে কোনোবাই কলে পঢ়ি শুনি কি কৰিবি বুলি, দুখীয়া ঘৰৰ ছোৱালী যে, টকা পইচা নাই বুলি জানি সেইকাৰণে কৈছে চাগে।
কোনেনো কব? মুলেশ্বৰ মাষ্টৰ জীয়েকে কব কলে। তাইহে কলেজত তাইক লগাই থাকে। ধনী বাপেকৰ অভদ্ৰ ছোৱালী এইবিলাক। তাই মোৰ ছোৱালীজনীৰ নিচিনাকৈ কাম কৰিব পাৰিব? এদিন কাম কৰাৰ লগে লগে বেহুচ হৈ থাকিব। তাই হ'ব পাৰে ধুনীয়া, কিন্তু মোৰ ছোৱালীজনীৰ নিচিনা জ্ঞানী নহয়। সেইটো মই ডাঠি দি কব পাৰো। হয়, কলে যাওঁ? এনেই ওলাই আহিছো। ছোৱালীজনী পৰীক্ষা দিবলৈ গ'ল নে? গ'ল। দে, দেউতাক নোহোৱা ছোৱালী। ভালে ভুলে পৰীক্ষাটো দি পাছ কৰিলেই হ'ল আৰু। চাকৰি তাকৰি এটা পালে আমাৰো মনটো ভাল লাগিব। ক'তনো চাকৰি পাব আৰু, আমি দুখীয়া মানুহ। তেনেকৈ কিয়নো কৈছ? আমি দেখি আছো নহয় তই কিমান কষ্ট কৰি পঢ়াইছ শুনিছ। কিন্তু মানুহে ভাবে তাই দুখীয়া ঘৰৰ ছোৱালী ক'ত চাকৰি পাব। কিবা এটা কৰি খাব পাৰিব আৰু। বেলেগতকৈ তাইহে বেছি ভালকৈ পাছ কৰিব, তই চাই থাক। বেলেগে এনেই মুখতে উফাই দাং মাৰে, কিন্তু একো কৰিব নোৱাৰে। জানো আৰু কি হয় নাজানো। তাইক মই বুজাই কৈছো, আৰু তাই পঢ়া শুনাতো ইমান বেয়া নহয়। যিমানখিনি টাইম পঢ়ে বৰ ধুনীয়াকৈ মনত ৰখে তাই। হয় নেকি? তেতিয়াহ'লে ভালেই আৰু। দে হ'ব দে, যা নহ'লে তই। ময়ো দোকানলৈ আহিছিলো কণী কেইটামান নিবলৈ কাৰণে। ঠিক আছে হ'ব বাৰু। পৰীক্ষা দি আহিলি? আহিলো। কেনেকুৱা হৈছে পৰীক্ষা? ভালে হৈছে দে আমাৰ। আকৌ কেতিয়ালৈ আছে? পৰহিলৈ আছে। দে ভালকৈ দিবি আৰু। প্ৰেক্টিকেল আছে নহয়, তাৰ কাৰণে কিবা বস্তু কেইটামান লাগিছিল। পইচা আছেনে কিনিবলৈ কাৰণে? পইচা নাই নহয়। নিকিনিলে নহব নেকি? নহব মা, প্ৰেক্টিকেলৰ মাৰ্কছো যোগ কৰে নহয়, তেতিয়াহে নম্বৰ পাম। হয় নেকি? নহলে মই কৰবাৰ পৰা ধাৰলৈ বিচাৰি আনিব লাগিব। নালাগে দে মা বিচাৰিবলৈ কাৰণে। মই কাম এটা কৰো, কাইলৈ যিহেতু বন্ধই, সেইকাৰণে মই কাইলৈ হাজিৰা গৈ আহো নেকি? তেতিয়া পইচা পাম ন, সেইকেইটা পইচাৰে কিনি আনিবলৈ পাৰিম। নালাগে তই যাবলৈ কাৰণে। তই যদি কাইলৈ হাজিৰা যা, কেতিয়া পঢ়িবি তই? মই ৰাতি পঢ়িম আকৌ। আৰু ৰাতিপুৱালেতো সময় পামেই ন, সোনকালে উঠি পঢ়িম। তাৰপিছত পথাৰলৈ যাম, পথাৰৰ পৰা আহি আকৌ পঢ়িম আৰু। দিনটোতো পঢ়ি নাথাকো। ঠিক আছে নহলে যাবি দে। তোকনো আৰু কিমান কষ্ট দিম নহয় জানো, সেইকাৰণে নিজৰ লাগতিয়ালখিনি নিজে ওলাই লওঁ আৰু। হ'ব দে তেনেহলে, সোনকালে উঠিবি। ঠিক আছে মা, হ'ব। এজনী কলি নহয় নে? পূবালী, কলে যা? মইহে তোক এইটো প্ৰশ্ন কৰিব লাগে, তই কলে যা ৰাতিপুৱাই পুৱাই? তাকো এনেকুৱা ড্ৰেছ পিন্ধি? মই ভুৱন খুৰাহঁতৰ পথাৰলৈ যাওঁ। হাজিৰা? হাজিৰা। কাইলৈ এক্সাম থকা নাই জানো? তই আজিয়ে হাজিৰা যাওঁ যে? তই পঢ়িবি কেতিয়া? ৰাতি আহি পঢ়িম আকৌ। প্ৰেক্টিকেলৰ বস্তুবোৰ কিনিবলৈ কাৰণে মোৰ হাতত পইচা নাই। সেইকাৰণে আজি হাজিৰাটো কৰি দিলে পইচা কেইটা পালে কিনি ল'ব পাৰিম। তেতিয়াহে প্ৰেক্টিকেলৰ মাৰ্কছখিনি পাম। সেইটো হয় বাৰু, মই আকৌ কিনিলো মানে ষ্টাৰ্ট কৰিলোৱে। এতিয়া বহী কেইখন জমা দিব লাগে, বাকী একো নহয়। তই কি পাছ কৰিবি জনা আছে। পৰীক্ষা বাদ দে, তই হাজিৰাকে কৰ, তথাপি টকা ওলাই থাকিব। হাজিৰা কৰি কৰি পৰীক্ষা দিবলৈ আহে, তাকো আমাৰ লগত টক্কৰ দিবলৈ আহে। চাওচোন তই কেনেকৈ পাছ কৰ। ফেল কৰিলে আহিবি আমাৰ ঘৰলৈ। আমাৰ দেউতাই খাহী মাংসৰ লগত খানা দিব, খাই যাবি দুকচি। তহঁতৰতো খাহী মাংস কিনিবলৈ অকাতেই নাই। হ'ব দে পূবালী, তই যা কলে যা। মই যাওঁ, মোৰ দেৰি হ'ব নহলে। যা যা, তোক কোনো ৰখাই থোৱা নাই। মোৰ লাইফটো বিন্দাছ। দেউতাই মায়ে পিন্ধা উৰাৰ পৰা ধৰি যিকোনো বস্তু কলে মুখৰ আগত আনি দিয়ে। আৰু এইজনীক দেখিছো, মাকেতো একো এটা বস্তু আনি নিদিয়ে। নিজৰ বস্তুবোৰ কিনিবলৈ কাৰণে বেলেগৰ ঘৰত কাম কৰিবলগীয়া হয়। এনেকুৱা লাইফ এটা মই ডিজাৰ্ভ নকৰো দেই। মোৰ কপালখন বহুত ভাল। আৰু দিছে দুখীয়া ঘৰ দিছে, আৰু থোপৰাটো দিছে কলা। একোতেই নিখিজে। কলি কাম কৰিছনে? খুৰা কাম কৰিছো। দে কৰ। মই মাৰক কৈছিলোৱে তোক আহিবলৈ নিদিবৰ কাৰণে, মাৰেহে পঠিয়াই দিলে। কিহৰ কাৰণে খুৰা? কিয়, তোৰ জানো এক্সাম চলি থকা নাই? এতিয়া তোৰ পঢ়া বয়স, এইবোৰ কৰি থাকিলে কেতিয়া পঢ়িবি? সেইকাৰণে মাৰক কৈছিলো আহিবলৈ মানা কৰিবলৈ কাৰণে। একো নহয় খুৰা, মই সময় পাও নহয়। ৰাতিপুৱা 3টা বজাতে উঠিছো, সেইখিনি সময় পঢ়িছো। তাৰপিছত গা পা ধুই ভাতকেইটা খাই পথাৰলৈ আহিছো। আকৌ ইয়াৰ পৰা গৈ সন্ধিয়া গা পা ধুই আকৌ পঢ়িম। তোৰ জানো ইয়াৰ পৰা গৈ ভাগৰ নালাগিব? শুৱে লাগিব চাগে। নাই মোৰ শু নালাগে, মই পঢ়িব পাৰো। দে ঠিক আছে দে, নহলে তই কৰিব পাৰ যেতিয়া আমিনো কি কৰিম। খুৰা, খালি পইচাটো আপুনি আজিয়ে দি দিব। মোৰ মানে প্ৰেক্টিকেলৰ বস্তু কেইটামান কিনিবলগীয়া আছে, সেইকেইটা কিনিবলৈ কাৰণে মই হাজিৰা আহিছো। হ'ব দে, তই কামৰ পৰা ছুটি ললে মোক লগ কৰিবি, মই পইচা দি দিম। ঠিক আছে হ'ব খুৰা। দে নহলে তই এতিয়া কৰি থাক, কৰিয়ে চাহ আনি দিব ৰ, মই কওঁগে। হ'ব বাৰু। মোৰ বুকুখন বেয়া টিপ কৰে দেই, পৰীক্ষা দিবলৈ আহিলে। এজনী ইমান ভয় কৰি থাকে নেকি? বেলেগে নপঢ়াকৈ পাছ কৰিব, আমি কি পঢ়ি পেলাই পাছ নকৰিম নেকি? কোন বেলেগে নপঢ়াকৈ পাছ কৰিব? কলি আকৌ। কি তাই পঢ়া নাই নেকি? পিছত আকৌ তাইহে ভালকৈ পাছ কৰিব। ঘন্টা পাছ কৰিব। সিদিনা পৰীক্ষা আছিল যে, তাৰ আগদিনা বেলেগৰ ঘৰত হাজিৰা কৰিবলৈ গৈছে। প্ৰেক্টিকেলৰ বস্তু কিনিবলৈ হেনো পইচা নাই, পইচা গোটাবলৈ গৈছে। হয় নেকি? তেনেহলে তাই পঢ়া নাই মানে? ক'তনো পঢ়িব, ৰাতি গৈ চাগে শুৱেগে। পঢ়িবলৈ সময় নাপায় তাই। ইমান কষ্ট কৰি ভাগৰ নালাগিব? তাৰপিছত বিচনাখনত পৰুৱে থাকিব।
এইটো চিটুৱেশ্যনত আৰু তাই পাছ কৰিব নি? পাছ কৰিলেও চুচৰি বাগৈ যাব আৰু আমাৰ নিচিনা পাছ কৰিব নোৱাৰে। হয় বাৰু, যি কয় কৰি থাকক, আমি ভালকৈ পাছ কৰিলেই হ'ল নে কি ক? তাকে তাইচোন সেইকেইদিন পঢ়াই নাছিলে, নিশ্চয় তাই টোকা মাৰিছে, নহলে ইমান ভালকৈ পাছ কৰিব নোৱাৰে। তই মোৰ নাক কাণ কাটিলি। মানুহবোৰক মই ফূৰ্তিত মাতিবলৈ গৈছিলো। মোৰ ছোৱালীজনীয়ে ভাল নাম কৰিছে, ভালকৈ পাছ কৰিছে। ৰাতিলৈ হাঁহি মাংসৰ লগত পাৰ্টি খাবলৈ মাতিছিলো, কিন্তু সেয়া হ'ল গম পালো যে কলিয়ে বোলে 4টা পেপাৰ ৰুইছে আৰু ফাৰ্ষ্ট ডিভিজনো কৰিছে। চি, আজি লাজ লাগিছে মোৰ। তইচোন গৰ্ব কৰি কৈছিলি ভালকৈ পাছ কৰিম বুলি। মই কি বেয়াকৈ পাছ কৰিছো নেকি পাপা? মইতো ভালকৈ পাছ কৰিছো, ফাৰ্ষ্ট ডিভিজন আৰু 2টা লেটাৰ। আৰু কি কৰিব লাগে? কি কৰিব লাগে হা? তাই তেতিয়াহ'লে তোতকৈ কেনেকৈ ভালকৈ পাছ কৰিলে? তইচোন কৈছিলি তাই পঢ়াই নাই, বেলেগৰ ঘৰত হাজিৰা কৰিছিল। তাৰ পিছতো মই নাজানো, নিশ্চয় তাই টোকা মাৰিছে, সেইকাৰণে ভালকৈ পাছ কৰিছে। নহলে এজনী নপঢ়া ছোৱালী কেনেকৈ ইমান ভালকৈ পাছ কৰিব পাৰে? তাতে গোটেই ক্লাছৰ ভিতৰত টপ আহিছে, এইটো কেতিয়াও সম্ভৱ নহয়। মনে মনে থাক এতিয়া। তই বেছি কথা নকবি, আৰু তোৰ স্কুটি বন্ধ। তই স্কুটি নাপাও। মানুহে মোক কিমান কথা শুনাইছে সেইটো মই জানো। সেইজনীৰ কাৰণে মই আজি স্কুটিৰ পৰা বঞ্চিত হবলগীয়া হ'ল। তাইক মই ঐ কলি, কোনফালে যা? যাওঁ আৰু এফালে। তোৰ খবৰটো বৰ ভাল নেকি? পিছে এতিয়া কি কৰিম বুলি ভাবিছ? তোক কিয় লাগে মই যিয়ে নকৰো? তোৰ কাৰণে মই গালি শুনিবলগীয়া হ'ল ঘৰত, জানেনে? কিন্তু মই এটা কথা বুজি পোৱা নাই, তই ইমান ভালকৈ কেনেকৈ পাছ কৰিলি? তইচোন পৰীক্ষা কেইদিনত বেলেগৰ ঘৰত কাম কৰি থাকোতে দিন গ'ল। তাৰ পিছতো মই যিখিনি সময় পঢ়ো বহুত ভালকৈ পঢ়ো, বেলেগৰ নিচিনা আল্টু ফাল্টুকৈ নপঢ়ো, সেইকাৰণে মই ভালকৈ পাছ কৰিছো। হা, তাতে তোৰ জ্বলিবলে কি হ'ল? তইতো ভালে পাছ কৰিছ ন, কিন্তু তই মোতকে ওপৰত যাব নোৱাৰ। কিহৰ কাৰণে? ইয়াত কিবা লিখা আছে নেকি মই তোতকে ওপৰত যাব নোৱাৰো বুলি? হ'ব দে পুবালি, তোৰ লগত আৰু মই কথা পাতি নাথাকো। মই জানো তই মোক হিংসা কৰ বুলি, কিন্তু ইমানো হিংসা কৰ বুলি গম পোৱা নাছিলো। ভালকৈ পাছ কৰিছ বাৰু, কিন্তু এটা কথা মনত ৰাখ, তই কেতিয়াও মোৰ সমান হ'ব নোৱাৰ। তোতকৈ মই ভাল চাকৰি কৰি দেখুৱাম, সেইটো খাটাং। মই তোক টাৰ্গেট কৰিছো। হ'ব দে, মই চাকৰি পিছত দৌৰা নাই নহয়। মই যেনেকৈ নহওক খালি চলিব পাৰিলেই হ'ল। এইজনী একেবাৰে পাছ কৰি কি গোটেইজনী মহাৰাণী হ'লহে জানো। দেখুৱাই আছো তাকো ময়ো পুবালি। হেৰি শুনকচোন, বলকচোন বেংকত একাউণ্ট এটা খুলিব লাগে, খুলি আহোগে। তুমি অকলে যাব নোৱাৰা নেকি? মই লগত গ'লেহে হয়। আপুনি লগত গ'লেনো কি হয়? বলক আকৌ। ঠিক আছে, ৰবা কাপোৰযোৰ সলাই লওঁ। ইছ ৰাম, নালাগে দিয়ক, এনেকৈ বলক। আপুনি ছোৱালী চাব নাযায় নহয়, বেংকলৈহে যাব। আৰু বেংকৰ মানুহবোৰ আপোনাক চাই নাথাকে নহয়। কি পিন্ধি আহিছে? বহুত ভাল কাপোৰ পিন্ধিছে, বলক। ঠিক আছে, ব'লা। আৰে কলি দেখোন, তই ইয়াত বেংকত কি কৰি আছ? মই মানে হ'ব ক'ব নালাগে, মই গম পাই গলো। তই চাগে ইয়াত নিশ্চয় চকীদাৰ টকীদাৰ চাকৰি পালি নেকি? নে ঘৰ মোচা? তোকতো দেখি তেনেকুৱাই লাগিছে। কোন হয়নো? হয়, মোৰ লগৰ। একেলগে পঢ়িছিলো, মানে লগৰ বুলি কবলৈ লাজ লাগে। ভালকৈ পাছ কৰিছিলে, কিন্তু এয়া দেখিছা নহয় অৱস্থা। কি হ'ল? তাইৰ কাৰণে মই ঘৰত দেউতাৰ পৰা গালি শুনিবলগীয়া হ'ল। কিন্তু ভালকৈ পাছ কৰি কি কৰিলে? এনেকুৱা কাম। চি মোৰ তোক লগৰ বুলি কবলৈ লাজ লাগে, জাননে? নেলাগে কবলে, তোকনো কোনে কৈছে মোৰ লগৰ কবলে? পিছে তইনো ইয়াত কি কৰি আছ? মোৰ একাউণ্ট এটা খুলিবলগীয়া আছিল, তাকে খুলিবলৈ আহিছিলো। আৰু এইজন মোৰ হাজবেণ্ড, চাকৰি কৰে প্ৰাইভেট কোম্পানীত, মোটামুটি 20,000 মান চেলেৰী। তোৰ অকাত আছে সিমানখিনি চেলেৰী কাম কৰিবলৈ কাৰণে? তই চাগে ইয়াত 5-10 হাজাৰতে কাম কৰি আছ, নহয় জানো? পুবালি, তুমি যে তাইক ইমান বেয়া বেয়াকৈ কৈ আছা, কিহৰ কাৰণে? আপুনি মনে মনে থাকক। তাইক মোৰ কবলগীয়া বহুত আছিল, কিন্তু তাইক শুনিবলৈ নিবিচাৰে। আজি পাইছে যেতিয়া কথাটো শুনাই দিছো। তুমি যিটো কামত আহিছা সেইটো কাম কৰাগে, নহলে আমি লেট হৈ যাম। পাহৰিছিলোৱে। বাইদেউ? দত্ত, কোৱা। বাইদেউ, মানুহ এজন আহি কেবিনত বহি আছে, আপোনাক মাতিছে। ঠিক আছে, গৈ আছো। ৱেইট, তুমি যে এইজনীক বাইদেউ বুলি কৈছা, মানে কি বাইদেউ? আপোনালোকৰ ইয়াত মানে চকীদাৰ বা ঘৰ মোচা মানুহকো বাইদেউ বুলি কয় নেকি? এক্সকিউজ মি, এয়া কোনো চকীদাৰ বা ঘৰ মোচা বাই নহয়। এয়া হৈছে বেংকৰ মেনেজাৰ মিছ জোনালী বৰুৱা। হোৱাট? ইম্পচিবল, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তাই কেতিয়াও ইমান ওপৰত যাব নোৱাৰে। তুমি পাগল হৈছা নেকি পুবালি? তাই বেংকৰ মেনেজাৰ, আৰু এইটোত চক খাবলগীয়া কি আছে? তাই পঢ়ি শুনি ডাঙৰ মানুহ হৈছে। নাই, এইটোৱে সঁচা। কিন্তু কেনেকৈ? মই চোন একো গমেই নাপালো। ক'ত গম পাবি? লোকৰ পিছত লাগি থাকিলে জানো কিবা গম পাবি? মই কিমান কষ্ট কৰিলো সেয়াতো দেখিলি জানো? মোক আকৌ পঢ়ালে মায়ে, পঢ়াই শুনাই এইখিনি যোগ্য কৰিলে। কিন্তু তই এইবোৰ কেনেকৈ গম পাবি? কাৰণ তইতো বাপেৰৰ ওপৰত খোৱা। হ'ব দে, একাউণ্ট খুলিব আহিছে নহয়, খুলগে যা। মোৰ মানুহ ৰৈ আছে, মই যাওঁ। পুবালি, দেখিলি নহয়, সেইকাৰণে মানুহক ইমান অহংকাৰ কৰিব নাপায়। তাই এতিয়া মোতকে ওপৰত, বহুত চেলেৰী পায়। তুমি 20,000 টকা চেলেৰীৰ কথা কৈছিলা নহয় তাইৰ আগত, এতিয়া নিজে তলমূৰ কৰিবলগীয়া হ'ল। হয় সঁচা, মই বহুত ডাঙৰ ভুল কৰিলো। মই তাইক এনেকৈ টৰ্চাৰ কৰিব নালাগিছিল। তাই নিজৰ ভৰিৰ ওপৰত থিয় হ'ল, কিন্তু মই আজিলৈকে একো এটা কৰিব নোৱাৰিলো। কাৰণ
মই বেলেগক অহংকাৰ কৰিছিলো, সেয়া ফল পাইছো মই। হ'ব দিয়া, ব'লা এতিয়া যিটো কামৰ কাৰণে আহিছো সেইটো কৰোগে। ঠিক আছে মা, থেংক ইউ ছ মাছ। কি হ'ল আকৌ তোৰ আজি থেংক ইউ কৈছ যে? তোৰ কাৰণে আজি মই মানুহৰ আগত মূৰ তুলি কথা কবলৈ পাৰা হৈছো, মানুহক মুখে মুখে উত্তৰ দিবলৈ পাৰা হৈছো, কেৱল তোৰ কাৰণে মা। তই মোক যদি আজি ইমানখিনি যোগ্য নকৰা হয়, মই কেতিয়াও ইমানখিনি পাব নোৱাৰিলো হয়। হ'ব দে অ, তোৰ কষ্টৰ ফল এয়া। মোবাইলত লগ পাইছিলো আজি আমাৰ বেংকলৈ আহিছিল, তাই আজি বহুত লাজ পাইছে নিজৰ হাজবেণ্ডৰ আগত, তল মূৰ কৰি দিছে মোক দেখি। প্ৰথমেতো বহুত বহুত কথা কৈছিল, যেতিয়া মোৰ এচিষ্টেণ্ট আহিল তাৰ পিছত তাই হাৱা উৰি গল। সঁচা? সঁচা মা, বহুত লাজ পাইছে তাই আজি। ভালেই হ'ল দে, বহুত অহংকাৰী ছোৱালীজনী। হ'ব দে আমাৰ বেলেগৰ কথা পতা চৰিত্ৰ নাই, আমি সেইকাৰণে বেলেগৰ কথা নাপাতো। কাপোৰ সাজ খুলি লহি, গা চা ধুই লহি, মই ভাত বাঢ়ো। ঠিক আছে হ'ব মা।